আগতে আমি পঢ়ি থাকোঁতে আমাৰ খুব এছআইডি পিটিছিলে। আমি ভয়তে পঢ়িছিলোঁ, কিন্তু আজিকালিতো এছআইডি পিটাৰ কোনো বেছি কৰিছে। এই 4-5 বছৰ আমি চাই আছোঁ। গতিকে প্ৰকাশ কৰিছে মই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, বীৰ লাচিত মহাবিদ্যালয়ৰ সমাজ তত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ সীমান্ত বৰুৱা। যিকোনো এটা ব্যক্তি যদি সেই প্ৰশ্ন অৱতৰণ কৰে তেতিয়া কিন্তু ছাত্ৰ ছাত্ৰী কমজোৰ হৈ যায়। তাৰ কাৰণটো কি? তেওঁলোকে মনোযোগ দি পাঠটো পঢ়ে, নাচায়। সেইটো আটাইতকৈ ছাত্ৰ ছাত্ৰী এখন এই প্ৰলম্ব আৰু লগতে অভিনন্দন পত্ৰ তেখেতক অভিনন্দন পত্ৰ প্ৰদান কৰিব। ধন্যবাদ, বহুত ভাল কথা। উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। আমি করোনা মিলি উজ্জ্বল ভবিষ্যৎ আমি এখন প্রণাম গামোচাৰ অভিনন্দন পত্ৰ আৰু উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছোঁ। রবিন অভিনন্দন জনাবলৈ আৰু তাৰ মাদাৰ যিটো টাং মানে যিটো তেওঁলোকৰ যিটো মাদাৰ টাং সেইটো হৈছে ইংৰাজী। তাত খাচী গাৰু আছে, কিন্তু তেওঁলোকে কৈছে ইংৰাজীটো তেওঁলোকে কি হৈছে আটাইতকৈ বেছি গুৰুত্ব। এই ইংৰাজীটো গুৰুত্ব দিয়াৰ কাৰণে তাৰ মহিলা যিবিলাক ছোৱালী, এই ছোৱালীবিলাকে ইংলিছৰ যিটো ফ্লুৱেঞ্চি, সেই ফ্লুৱেঞ্চিটো তেওঁলোকৰ বহুত বেছি আনে। তেওঁলোকে কি কৰে যে আজিকালি আপোনালোকে দেখিব যে উন্নত যিখন পৃথিৱী, আধুনিক পৃথিৱীৰ কথা আমি কৈ আছোঁ। এই আধুনিক পৃথিৱীখনত এতিয়া নতুন নতুন চিন্তাৰ চেতনাৰে মানুহে মানে কি কৰিছে আগবাঢ়ি যাবলৈ আৰম্ভ কৰিছে। পুৰুষজনেও চাকৰি কৰে, মহিলাগৰাকীও চাকৰি কৰে। চাপোজ মই ক'লো যে বেংগলোৰ টাউনৰ ভিতৰত, হায়দৰাবাদ টাউনৰ ভিতৰত মহিলাগৰাকীও চাকৰি কৰে, পুৰুষজনেও চাকৰি কৰে। তেওঁ এটা কেঁচুৱা আছে, কেঁচুৱাটো তেনেকুৱা চাব, দুইজনে প্ৰাইভেট কোম্পানীত চাকৰি কৰে। প্ৰাইভেট কোম্পানীতটো কোনো মা দেউতা ল'ৰা ছোৱালী কাৰো কাৰণে এইটো মাৰ্চি কৰা নাযায়। কিন্তু তাত কিছুমান উমলা ঘৰ আছে, অকল মই ভাৰতবৰ্ষৰ কথাই নহয়, পৃথিৱীৰ বিভিন্ন উমলা ঘৰ। উমলা ঘৰবিলাক কি যে এই যে স্কুল নোযোৱা কণমানি শিশুটো তেওঁলোকে কি কৰিব, সেই উমলা ঘৰবিলাকত মাক দেউতাকে থৈ যাব হিচাপে যিবিলাক মহিলা, সাধাৰণতে পৰিচালিকাবিলাক মহিলা থাকে, এই মহিলাবিলাকে সেই থৈ যোৱা ল'ৰা ছোৱালীবিলাকক কি কৰিব, উমলাব, খুৱাব, বোৱাব, আৰু তাৰ বিনিময়ত তেওঁলোকে লাখ লাখ টকা মাহেকত অৰ্জন কৰে। নতুনকৈ এটা আহিছে, বহুত ধনী ধনী মানুহবিলাকে ডাঙৰ ডাঙৰ কুকুৰ পোহে। খোৱাৰ ঘৰ আছে আমাৰ গাঁও চহৰবিলাকত, এটা এটা কুকুৰ খোৱা বোৱা দি থৈ যোৱাৰ পাছতো এটা কুকুৰ এমাহ ৰাখিবৰ কাৰণে কমচে কম তেওঁলোকে 60,000-70,000 টকা লয়। 60,000-70,000 টকা লয়। 10টা কুকুৰ যদি আপুনি ৰাখিব পাৰে, 10টা কুকুৰ, তেতিয়াহ'লে আপোনাৰ নিশ্চয় আপোনাৰ গোটেই মানে বছৰটোৰ কাৰণে আপোনাৰ ইনকম লাগি যাব 5 লাখ টকা। গতিকে এই যে ছোৱালীবিলাকে যে ইংৰাজীটো খুব ভালকৈ ক'ব পাৰে, ক'ব পৰাৰ কাৰণে তেওঁলোকক সদায় সেই অনুষ্ঠানবিলাকত কি কৰা হয়, মকৰণ কৰা